কি কবা যে গৰু বিহু আৰু পুৱা ভাগৰ পৰা আপোনালোক ব্যস্ত হৈ আছে। হয়, আমিয়ে নহয় অসমবাসী ৰাইজ কম পৰিমাণে সকলোৰে গৰু আছেই, সকলোৱে ব্যস্ত হৈছে, কিন্তু আমি অকণ বেছিকে ব্যস্ত হ'ব লগা হৈছে কিয় আমাৰ গৰু কেইটামান সৰহ আৰু গৰুকেইটাই হৈছে আমাৰ সম্পত্তি। মানে কিয়নো তেওঁলোকক আমি লালন পালন কৰি যিকেইটা পইচা পাইছো সেইকেইটা আমি ঘৰৰ প্ৰতিটো বস্তুতে আছে বুলি ক'ব পাৰো আৰু গৰু। সেইকাৰণে সকলোকে মই আহ্বান কৰো অসমবাসী ৰাইজক নিষ্কমা নহয় গৰু ছাগলী পোহক। গৰু ছাগলীয়ে বহুতো উন্নতি কৰে, বহুতো হেৰি দিয়ে। গুৰু আমাৰ গুৰু, হিন্দু ধৰ্মৰ মতে গৰুৱে গুৰু। সেইটো কাৰণে গৰুক পালন কৰক। গৰুৱে নিশ্চয় মানিলে বহুতো উন্নতি হ'ব। মই নিজে প্ৰমাণ পাইছো গৰু পুহি। সেইটো কাৰণে মই সকলোকে কৰজোৰে মানে কৈছো সকলোৱে যাতে গৰু পালিবলৈ চেষ্টা কৰক। কি কৰিলে গৰু পুহি মই বহুতে কৰিছো। আমি এতিয়া আপুনি পুৱা ভাগৰ পৰা মাহ হালধি সানি মাহ হালধি সানিছো, তাৰপিছত কি হালধি মাহ সানি গৰুক গা ধুৱাইছো, গা ধুৱাই পেলাই তাৰপিছত এতিয়া আকৌ আমাৰ পানীৰ অসুবিধা, ইয়াত কলং নাই, কপিলি নাই, আমাৰ মটৰ দি পানী দি গা ধুৱাম। গা ধুৱাই কৰি লাও খা বেঙেনা খা চাট বাৰিৰে গৰু খেদিব। আমাৰ ল'ৰা আৰু আমাৰ মালিকে খেদিব। তাৰ পিছত আকৌ সন্ধ্যা যেতিয়া আহিব তেতিয়া আমি পদূলিমুখত জাক দিম। জাকত আমি দিম বিলঙনি, তাৰপিছত ভাং আৰু কিবা মৰলীয়া এনেকে দি পেলাই জাক দি ঘৰৰ ভিতৰত সোমোৱাই সিহঁতক চবকে হাত ভৰি ধুৱাম। হাত ভৰি ধুৱাই কৰি লৈ আকৌ নতুন পঘাৰে বান্ধিম। বান্ধি পিছত পিঠাগুৰি আৰু মিঠৈ দি পিঠা বনাই চবকে খুৱাম। খুৱাই কৰি লৈ পেলাই নতুন বিচনী আৰু নতুন গামোচাৰে সিহঁতক বিচি দি তাৰপিছত মাখিয়তী পাতৰে মাখি পাত মাখি মাৰো জাতকে, কিয়নো এটা আগৰ পৰাই পৰম্পৰা আছে বুলি মানুহে কোৱা শুনি আমিও সেইটো পালন কৰি তেনেকে গাত কোবাও চবৰে। আজি গৰু বিহু, গতিকে কেনেকুৱা কি কৰিলে ৰাতিপুৱা মানে ঘৰত বিশেষকে মানুহ নাই, তাৰপিছত দেউতা মই মায়ে, তাৰপিছত মই ৰাতিপুৱাৰ পৰা মানে লাও চাও কাটিছো, বেঙেনা চেঙেনা কাটিছো, আৰু এইফালে থেকেৰা কাটিছো, আৰু সেইফালে আমাৰ গৰুক মাহ হালধি ধুৱাইছো আৰু তেল চেলো দিছো। আৰু সেইফালে আৰু এতিয়া গা ধুৱাব লাগিব গৰু মানে আমাৰ পথাৰত পানী নাই, তাকে ঘৰতে মটৰ চিষ্টেম কৰিছো, পাইপ দি পেলাই গা ধুৱাব লাগিব। প্ৰত্যেক বছৰে কৰা আমি প্ৰত্যেক বছৰে কৰি আছো। অসমীয়া আমাৰ হয়